স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল JR টেকনিকেল আসামলৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ফেচবুক পাছৱৰ্ড পাহৰিলে কি কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেতিয়াবা এনেকুৱা হয় যে আপোনালোকে ফেচবুকটো বহুত দিন ইউজ কৰা নাই, তেতিয়া আপোনালোকে যেতিয়া ফেচবুকটো চাব যে আপোনালোকে ফেচবুকটো অপেন নহয় আৰু আপোনালোকে পাছৱৰ্ডটো বহুৱাব লগা হয়। তো আপোনালোকে পাছৱৰ্ডটো পাহৰি গ'লে আপোনালোকে কি কৰিব এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু তাৰ আগতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰলৈ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনে ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পাই থাকে। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ফেচবুকটো অপেন কৰিব। ফেচবুকটো অপেন কৰি আপোনালোকে ওপৰত লৈ যাব। ওপৰত দেখিব পাব থ্ৰী ডট দেখিবলৈ পাব। তাত আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপোনালোকে তললৈ আহি থাকিব, একেবাৰে তললৈ আহি থাকিব। আহি আপোনালোকে একদম শেষৰ ফালে দেখিবলৈ পাব লগআউট। তাত আপোনালোকে ক্লিক কৰিব। লগআউটত ক্লিক কৰিব। লগআউটত ক্লিক কৰি আপোনালোকে লগ ইন ইয়ৰ এনাডাৰ একাউণ্ট তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে তলত ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব গেট কোড, তাত আপোনালোকে গেট কোডত ক্লিক কৰি দিব। ক্লিক কৰি দি আপোনালোকে চেণ্ড কোড ভিয়া SMS-ত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত নতুনকৈ এটা পাছৱৰ্ড বহুৱাই দিব। আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি আপোনালোকে পাছৱৰ্ডটো বহুৱাব পাৰিব। মই আপোনালোকক পাছৱৰ্ডটো বহুৱাই দিছোঁ, দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো বহুৱাই কিনে কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ ফেচবুকটো অপেন হৈ যাব। তো এতিয়া আপোনালোকে আগৰ যিটো পাছৱৰ্ড আছিল সেই পাছৱৰ্ডটো আপোনালোকে পাহৰি গ'লেও কথা নাই যে আপোনালোকে নতুন পাছৱৰ্ডটো বহুৱাই দিছে। তো আপোনালোকে এতিয়া আপোনালোকৰ নতুন পাছৱৰ্ডটো মনত ৰাখিব পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। তো ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে বাই। জয় আই অসম।